নমস্কাৰ এতিয়া নিশ্চয় সকলোৱে গম পাইছে যে এতিয়া আঘোণ মাহ আঘোণৰ আজি কেই তাৰিখ হ'ল এতিয়াতো আৰু ধান গুটি চপোৱাৰ দিন সকলোৰে পথাৰত এতিয়া পকা ধানে নদন বদন এনে সময়তে এখিনি মানুহে এই ধান চপাই ধান কাটি হাজিৰা কৰি নিজৰ পেটটো পোহপাল কৰে গম পাইছে নহয় কেলে গম নাপাব আৰু এনে সময়তে যদি ধান কটা মেচিন এটা আহে সেই ধান কাটি পেট পোহা মানুহৰ কি অৱস্থা হ'ব এই তেনে এগৰাকী দাৱনীৰ এই ধান কটা মেচিনৰ ওপৰত কি ক'লে শুনকচোন একেবাৰে সঁচাকৈ দুখ লগা শুনকচোন কি ক'লে সেয়া এইগৰাকী সেয়া দেখিছেনে হে সেইফালে সেইগৰাকী সেইফালে এইগৰাকীয়ে কি কৈ আছে শুনকচোন একেবাৰে ধান কটা গাড়ী আহিলে বোলে কোনে ধান কটা গাড়ীখন আনিবলৈ কৈছিলে কোনে বনাইছিলে কোন কোম্পানীয়ে বনাইছিলে শুনকচোন সেইগৰাকীয়ে কি কৈছে কইবা থাককৈ কোম্পানী লৈ আ এনেকা কোম্পানী আমি বছৰ কম মহিলা দে না আপোনালোকে মোৰ পিছফালে দেখিছে বিঘাৰে বিঘাৰে ধান পকি কুনৱালি হৈ পৰিছে কি কবলা কইম আৰু অসমৰ খেতিয়কসকলৰ বাবে এটি খুব ভাল খবৰ যেহেতু এতিয়া পথাৰে পথাৰে সৰু ধান কটা গাড়ী নামি পৰিছে গতিকে আপুনি আপোনাৰ পকা ধানবোৰ কাটিবৰ বাবে আৰু দাৱনী বিচাৰি হাহাকাৰ কৰিব নালাগে যোৱা বছৰ বহুত মানুহে দাৱনী অভাৱত বিঘা বিঘা পকা ধান পথাৰতে এৰিব লগা হৈছে কিন্তু এইবাৰ পথাৰত সৰু ধান কটাৰ মেচিন নামি গ'ল গতিকে আপোনালোকে আৰু দাৱনী বিচাৰি হাহাকাৰ কৰিব নালাগে কিন্তু এইখিনিতে এটা কথা এই সৰু সৰু মেচিনবোৰ যিদৰে ধান কটা মেচিনবোৰ পথাৰে পথাৰে নামিছে কিন্তু আমাৰ থলুৱা যিবিলাক মানে দিন হাজিৰা কৰি খোৱা মহিলা আছে তেওঁলোকৰ কিছু অসুবিধা হৈছে আহকচোন জানো তেওঁলোকৰ কি অসুবিধা হৈছে বাইদেউ এই আপোনালোকে যে এনেকে ধানবোৰ কাটি ঘৰৰ ল'ৰা ছোৱালী পোহপাল দি আছে মানে হাজিৰা ঠিকা কৰি এতিয়াতো পথাৰত সৰু ধান কটা গাড়ী নামি গ'ল চেপে কোনে সোমাই আমি ল'ৰা ছোৱালী কি খুৱাম আমি নিজে কি খাম বা ঘৰখন কেনেকে চলিম আমি নাইকা মানুহ আপোনালোকতো এতিয়া নিবিচাৰে আৰু এতিয়া নিবিচাৰে নহব এতিয়া কোম্পানীটো কোন হেতু এই গাড়ী বনা কোম্পানীটো কোন এতিয়া আপোনালোকে ধান কাটিলে এবিঘা ধান এদিন বা দুদিন লগাই কিন্তু এই গাড়ী দি কাটিলে এদিনতে 10-15 বিঘা কাটি লৈ যাব মেচিন দি 10-15 বিঘা কাটি দিয়ে তেতিয়াতো আপোনালোকক নিবিচাৰিব তে আমি কেনেকে চলিম এতিয়া আমিতো এতিয়া ধৰ দিল কামলা ল'ৰা ছোৱালী নোখোৱালেও নহয় মতা নোখোৱালেও নহয় আমি কেনেকে চলিম কেনেকে খাম দুখীয়া মানুহ গৰীব মানুহ সেই গাড়ী বনা কোম্পানীটো কি কোন মানুহ গাড়ী বনা কোম্পানী কোন আমাৰ মুখখন কিয় মাৰিছি আমি দুখীয়া মানুহ আমি কৰি খাব লাগিব এতিয়া আপোনালোকৰ পেটৰ ভাত কাঢ়ি লৈ গ'ল এতিয়া আমাৰ পেটৰ ভাত কাঢ়ি লৈ কি তই দিবি নেকি বা চৰকাৰে দিব নেকি আমাক চৰকাৰে দিব না আমাক এতিয়া বেলেগ কাম কৰি এতিয়া আমি কি কাম কৰি কম কৰি দিয়া কোম্পানী যাব লাগিব বা তহনে কোম্পানী আমাক চঞ্চাই আমি কমগৈ আমাৰ পথাৰ কামটো আমাৰ বন্ধ হ'ব লাগিব এইটো আমাৰ গাত দুখ নাই নহয় এইটো কোম্পানীৰ গাতহে দুখ ল'ৰা ছোৱালী আমি কি পোহপালন দিম কি কৰি খুৱাম সেইটো নিজে চিন্তা কৰিব লাগিব আপোনালোকৰ ধান কাটা ধান লগোৱা মানে চব মেচিন আহিলে আপোনালোকে চিন্তা কৰিব লাগিব হয় না কোম্পানী কেনেকুৱা হ'ব লাগিব আপোনালোকে এতিয়া হেৰি এবিঘা ধানকে 3 4 দিন সেনে কৰিব লাগিব এতিয়া তাত আগতে টকা লবি আমি আগতে টকা ল'ব আপোনালোকে 3 4 দিন লগাই মেচিনে কাটিলে একেদিনা হয় আমি কেনেকে কি চলিম এতিয়া আপোনালোকে বেলেগ কাম বিচাৰক ধান কাটা আৰু ধান লোৱা নহ'ব আমাক দিবাই লাগিব আমাৰ যিটো চিজন আমাক দিবাই লাগিব সেইটো ধান কাটা ধান লগা আমাক দিবাই লাগিব সেইটো চৰকাৰে নিদিলে আমি ৰেহাই নিদিওঁ মেচিনটো চৰকাৰে বনোৱা নে কোম্পানীয়ে বনাইছে কোম্পানী সেইটো কোন কোম্পানী সেইটোক লাগে আমাক কোম্পানী কেনেকুৱা হ'ব লাগিব সি বেলেগ বস্তু বনাব নোৱাৰে তাৰমানে সিয়ে মুখ মাৰিছে নেকি বেলেগ বস্তু বনাব নোৱাৰে নেকি এইটো বস্তু বনাব পাৰে নেকি আমি ৰেহাই নিদিওঁ সেইটো আমি ৰেহাই নিদিওঁ আমি সেইটো ঠিক আছে বেলেগ কাম এতিয়া কৰিব লাগিব ধান কটা কাম বাদ দিব লাগিব